অলপ দিনৰ পিছত কি আমি কাণৰ দোকানখনো বন্ধ হ'ব, স্মৃতিৰ দোকানখনো বন্ধ হ'ব। ভৰি আমি যিটো হেৰি কৰি থওঁ, ভৰিলে বোলে ভকতৰ সং ল'ব লাগিছিলে, সেই ভৰি দোকানখনো আমাৰ বন্ধ হৈ যাব। তাৰ পিছত যেতিয়া একেবাৰে বৃদ্ধ হৈ যাব, একেবাৰে আয়ু শেষ, একেবাৰে শেষৰ সময়তে আমি যদি ঈশ্বৰৰ নাম ল'বলৈ বিচাৰিম, তেতিয়া আমাৰ মুখৰ পৰা এটা মাত আহিব, ঘেৰ 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 ঘেৰ। বাংলা ভাষাতে এখানে কইছে, এ যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন। এটু বাংলা ভাষাত বলে, যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন, হরির নাম ভজবি কবে ভাবছ নেকি এমনে যাবেন। সেইকাৰণে ভগৱন্তৰ কথা, ঈশ্বৰৰ নাম, ভগৱন্তৰ ভক্তিটো বাল্যকালৰ পৰাই, কুমাৰ কালৰ পৰাই আমি শিকাব লাগে ল'ৰা ছোৱালীক। আজি আমি ধন্য হৈছোঁ আপোনালোকৰ এই অনুষ্ঠানটোত আহি সৰু ল'ৰাবিলাককো আপোনালোক সমাজত জড়িত কৰি ৰাখিছে। কিহৰ কাৰণে? কাৰণ এইসকলে আমাৰ ভৱিষ্যত, আৰু এখেতলোকৰ যোগেদিয়ে ঈশ্বৰৰ ধৰ্ম কৰ্ম প্ৰচাৰ হ'ব। সেইকাৰণে আপুনি আচৰি ধৰ্ম আনকো শিকাব। নিজে আচৰণ শুদ্ধভাৱে কৰিব লাগিব বাপাইসকল, তেতিয়াহে আনক উপদেশ দিলে সেই উপদেশটো কামত আহিব। বুজি পাইছেনে? নিজৰ আচৰণটো যদি গণ্ডগোল হয়, বোলে তাঁতিবাপ বোলে আজি বোলে নাজিৰা জিলাত, এই শিৱসাগৰ জিলাত বোলে ভাগৱতৰ কথাবিলাক কিন্তু বৰ ধুনীয়াকৈ গাই গ'ল, হয়নে বাৰু? সুৰে সঞ্চাৰে লয়ে মাত্ৰাই বৰ ধুনীয়া গাইছে তাঁতিবাপ। বোলে অহাকালি গুৱাহাটীত আমাৰ গুৱাহাটী মহানগৰী জিলাত আছে ভাগৱত পাঠ ব্যাখ্যা, আমিতো ৰাতি নাগালেণ্ড ট্ৰেইনখনত যাব লাগিব। বোলে পিছদিনা আকৌ বৰপেটালৈ যাব লাগিব। তাঁতিবাপে সুৰে সঞ্চাৰে লয়ে মাত্ৰাই কথা